Hello everyone. Guwahati University Law College আন্ডাৰত জনে BLLB আৰু LLB এন্ট্ৰেন্স এক্সামটো দিছিলে তো তাৰ কাৰণে হয়তো বহুতে ৰিজাল্টৰ কাৰণে ৱেটিংত আছে তো ৰিজাল্টটো কেতিয়া দিব গুৱাহাটী ইউনিভাৰ্চিটি যোনটো নোটিছ ওলাইছিলে আপোনালোকৰ 8 তাৰিখ মানত সেই নোটিছত আপোনালোকক কোৱা হৈছিলে যে 26 তাৰিখত আপোনালোকৰ প্ৰভিজনাল মেৰিট লিষ্টটো ওলাব কিন্তু সেইটো ওলোৱা নাই এতিয়া কথাটো হল ৰেংক লিষ্টটো কেতিয়া ওলাব আৰু এডমিশন কেতিয়া হ'ব ক্লাছবোৰ কেতিয়াৰ পৰা হ'ব তো আমি আজিৰ ভিডিঅ'ত এইবোৰ সকলোবোৰ ডিসকাশন কৰিম আৰু আপোনালোকে চাব পাৰে নতুন নোটিফিকেশন এটা ওলাইছে যোনটো 26 তাৰিখত ওলোৱাৰ কথা আছিল সেইটোতো ওলোৱাই নাই কিন্তু যোৱাকালি যোনটো নোটিফিকেশন ওলাইছে তাতে আপোনালোকৰ কৈ দিছে যে কেতিয়া কি কৰা হ'ব সেইটো ৰিশেডিউল ডেটবোৰ দিয়া গৈছে আপোনালোকে চাব পাৰে ডেট 25 জুলাই 2025 এই নোটিফিকেশনটো কোৱা গৈছে যে জুনে আপোনালোকৰ BLLB বা BLLB অনাৰ্স আৰু LLB প্ৰগ্ৰাম একাডেমিক সেশন 2025-26 কাৰণে ইউনিভাৰ্চিটি ল কলেজত এডমিশন ল'ব বা এন্ট্ৰেন্স এক্সাম দিছে সেই সকলৰ যোনটো ফাৰ্ষ্ট সেমিষ্টাৰ BLLB বা LLB অনাৰ্স আৰু LLB প্ৰগ্ৰামত এডমিশন কেতিয়া হ'ব আৰু আপোনালোকৰ ক্লাছবোৰ কেতিয়া হ'ব সেইবোৰ এটা ৰিশেডিউল দিয়া গৈছে ৰিজাল্টবোৰ কেতিয়া দিব সেই ৰিশেডিউলবোৰ আমি তলত চাম তলত দিয়া আছে আৰু ক্লাছবোৰ কেতিয়া হ'ব সেইবোৰ দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰে প্ৰভিজনাল Publication of provisional rank list to আপোনালোকৰ 28 তাৰিখত after 5 pm 5টা বজাৰ পিছত ওলোৱাৰ কথা আছে আৰু provisional admission of students to the first semester of BLLB আৰু BLLB honors আছে সেইটো 31 জুলাইৰ পৰা হ'ব আপোনালোকৰ 31 তাৰিখৰ পৰা BLLB ৰিলেটেড হ'ব আৰু আপোনালোকৰ 1 আগষ্টৰ পৰা LLB provisional admission টো হ'ব আৰু যোনটো আপোনালোকৰ ক্লাছবোৰ হ'ব ক্লাছবোৰ একেলগে হ'ব তো হেতু 4 আগষ্টৰ পৰা হোৱাৰ কথা আছে তেতিয়া হয়তো পিছু হ'ব পাৰে আৰু যদি পিছু আপোনালোকৰ নোটিফিকেশন দিয়া যাব তো সকলোকে উইশেছ দিলো যে আপোনালোক সকলোৱে সিলেক্টেড হওক আৰু গুৱাহাটী ইউনিভাৰ্চিটিত হওক সকলোকে লগ পাম ভাল লাগিব মই আশা কৰিছো সকলোৱে সিলেকশন হ'ব কাৰণ বহুত কষ্ট কৰি আপোনালোকে পৰীক্ষাটো দিছে এন্ট্ৰেন্স এক্সামটো দিয়া যায় বহুত কষ্ট কৰি যদি সকলোৱে সিলেক্টেড হয় সকলোৰে মনটো ভাল লাগিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দা ভিডিও হ্যাভ এ নাইস ডে